হেল্ল' এভৰিৱান, আসসালামু আলাইকুম সকলোকে। 16 ৰমজান মুবাৰক সকলোকে। আশা কৰোঁ সকলোৰে ৰোজাবোৰ ভালে কুশলে পাৰ হৈ আছে। আজি এটা বিশেষ কথাৰ কাৰণে মই এনেদৰে ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ ৰোজাৰ ওপৰত। ৰোজা মানে কেৱল দিনটো উপবাসে থাকি ইফতাৰৰ সময়ত বহুত কিবা কিবি খোৱাটোৱে ৰোজাৰ মূল উদ্দেশ্য নহয়। ৰোজা হৈছে এটা আত্মশুদ্ধি আৰু ধৰ্মীয় অনুশীলন। ৰোজাৰ মূল উদ্দেশ্য হৈছে দুখীয়াক সহায় কৰা, লগতে আল্লাহৰ প্ৰতি ভক্তি বৃদ্ধি কৰা, পাপ কাম আৰু বেয়া কথাৰ পৰা দূৰত থকা, লগতে মিছা কথাৰ পৰা, লগতে নিজৰ মন মগজুক চাফা কৰি ৰখা। ৰোজাৰ জৰিয়তে মানুহে ধৈৰ্য, শক্তি, সংযমন আৰু নৈতিকতা শিকিবলৈ পায়। ৰোজা ৰাখি নামাজখিনি পঢ়িবলৈ চেষ্টা কৰিব লাগে। আৰু নামাজখিনি পঢ়ি লৈ এতিয়া ইফতাৰত যা যোগাৰ কৰিবলৈ আহিলোঁ। আজি ইফতাৰত আছিলে পোলাও আৰু বনাইছিলোঁ পকৰি। আজি পকৰিত বন্ধাকবি, বিলাহী আৰু পিঁয়াজ দিছিলোঁ। গাজৰ, বন্ধাকবি আৰু আটা গুলিছোঁ। যিসকলে মানে আটা মাৰিবলৈ টাইম নাপায় এনেকৈও বনাব পাৰি ৰুটি টাইপৰ, আৰু এনেদৰে খাবলৈ বহুত বেছিয়ে টেষ্টি হয়। আমাৰো ইফতাৰীত যা যোগাৰ হৈ গ'ল।